হাই গাইজ গুড মৰ্ণিং। ভিডিঅ'টো আছিল কালি ৰাতিৰ দিব নোৱাৰিলে বাবে আজি দিছোঁ। কালি ৰাতিৰ কাৰণে মানে মানুহজনে ৰাতিৰ কাৰণে নহয়, একচুৱেলি 2-3 দিনমানৰ কাৰণে ইয়াৰ বজাৰ কৰি আনিছিলে। তাৰপৰা এইকেইদিন যিহেতু মানুহজন প্ৰগ্ৰেমৰ কাৰণে ঘূৰিয়ে ফুৰিছে, সেয়ে ক'লোঁ মাছ অকণকে আজি আনিবলৈ মানে। তাৰপৰা কালি দুইটা যিহেতু ঘৰতে আছোঁ, সেইকাৰণে মাছ অকণ আনিলে। এয়া মাছখিনি মই ফাৰ্ষ্ট টাইম হালধি চালধি সানি লৈছোঁ বাৰু। তাৰপিছতে কিন্তু কি জানেনে, মই একদম কেঁচা ৰান্ধনি। মানুহজনে ড্ৰেছ চিলাবলৈ যোৱাৰ কাৰণে মই বনাবলগীয়া হ'ল। কিন্তু কি ক'ব, কেৰাহীখনত দি মানে তেওঁ অহালৈকে মই ৰখি থাকিবলগীয়া হৈছে। মানে কি নাজানো, মাছখিনি ভাজিব পাৰোঁ, মানে সিজিছেনে নাই সিজা সেইখিনি মানে কনফিউজ হৈ যাওঁ। তাৰপিছত এইফালে সেইকেইকণ ভাজি থ'লোঁ, কিন্তু কনফিউজ আছে মানে সিজিছেনে নাই সিজা। তাৰপাছতে এয়া মানুহজন আহি পালে। সেই মানুহজনে এইফালে এয়া তেলত পিঁয়াজ বিলাহী যে কাটি থৈছিলোঁ সেয়া দি লৈছে। সেয়া দি লোৱাৰ পিছত তাতে আলুও দি দিছে। আলু দি পেলাই অলপ সময় ভাজিলে। ভজাৰ পিছত হেৰি গলি গ'ল, এইটো কি কয়, বিলাহী গলি গ'ল। এতিয়া পানী দি দিলে। আমাৰ বনাওঁতেনে ফাৰ্ষ্ট টাইম 3জনৰ কাৰণে বনাইছিলোঁ, কিন্তু এতিয়া মানে খুৰাই অলৰেডি আগতীয়াকৈ ভাত খায়েই দিলে। সেইটো কাৰণে এতিয়া আমাৰ 2জনৰ কাৰণে হ'ল, কিন্তু অলপ বেছি হ'ল মানে 2জনৰ কাৰণে ভাতখিনি জোলখিনি বাঢ়ি গ'ল, ৰাতিপুৱাতে থাকি গ'ল বাৰু। তাৰপিছতে এয়া আমাৰ মাছৰ জোল ৰেডি। মানুহজনে বনাইছে দেই, কিন্তু মই ফ্ৰাই কৰিলোঁ মানে ভালকৈ মানে কি, মানুহজনে আহি আকৌ ফ্ৰাই কৰিবলগীয়া হৈছে আৰু মানে মই আধা হেৰিকৈ থৈ দিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। বাই। আমি এতিয়া ভাত খাওঁ। ৰাতি মানে ভিডিঅ' দিবলৈ সময় নহ'লে ভাত খাই